নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'ত আমি DEE LPUP ৫৫৫০টা পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনৰ নিযুক্তি প্ৰক্ৰিয়াৰ বিশেষকৈ NIOS DLED ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজ ভেৰিফিকেশ্যন আৰু ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন লিষ্ট কেতিয়া ওলাব, সেই গোটেইখিনি আমি সবিশেষ আলোচনা কৰিম। লগতে ৫৫০০ পদৰ যিটো বিজ্ঞাপন, এই বিজ্ঞাপনটোত ফাইনেল কাট অফ কেনেকুৱা যোৱাৰ সম্ভাৱনা আছে সেই বিষয়ে আমি সবিশেষ আলোচনা কৰিম। ইতিমধ্যে ৫৫৫০টা পদৰ যিটো ফাৰ্ষ্ট ভেৰিফিকেশ্যন সেইখিনি হৈ গৈছে। ২০ মাৰ্চৰ পৰা ২৯ মাৰ্চ পৰ্যন্ত অসমৰ চুকে কোণৰ পৰা বিভিন্ন ধৰণৰ কেণ্ডিডেট আহি ফাৰ্ষ্ট ভেৰিফিকেশ্যনটো কৰিলে। তাৰপিছতে কোৰ্টৰ এটা অৰ্ডাৰৰ বাবেই এই ছেকেণ্ড ভেৰিফিকেশ্যনৰ যি লিষ্ট, ছেকেণ্ড ভেৰিফিকেশ্যনৰ নিযুক্তি প্ৰক্ৰিয়া ষ্টে কৰি ৰখা হৈছে আৰু তাৰো নিশ্চয় ফাইনেল ৰিজাল্ট আজি ২ তাৰিখে NIOS DLEDৰ যিটো কেছ, সেই কেছৰ আজি ২ তাৰিখে শুনানি আছে আৰু অহা ৮ তাৰিখে শুনানি আছে। নিশ্চয় এই ২ এপ্ৰিল আৰু ৮ এপ্ৰিলত নিশ্চয় এটা পজিটিভ ৰিজাল্ট ওলাব আৰু তাৰপিছতে নিশ্চয় ছেকেণ্ড ভেৰিফিকেশ্যনৰ কাম কাজখিনি আৰম্ভণি হ'ব। ইতিমধ্যে যিসকলে ফাৰ্ষ্ট ভেৰিফিকেশ্যনত গৈছিলে তাৰ যিসকল কেণ্ডিডেট, তেওঁলোকৰ লগত আমি বিভিন্ন ধৰণে আলোচনা কৰি আৰু বিভিন্ন ধৰণে তেওঁলোকৰ কথা বাৰ্তাখিনি চালি জাৰি চাই, লগতে আমাৰ চেনেলৰ লগত জড়িত থকা ২-এজন ব্যক্তিও সেই ভেৰিফিকেশ্যনলৈ গৈছিলে। তেওঁলোকৰ লগত বিভিন্ন ধৰণে কথা বতৰা পাতি আমি গম পাইছোঁ যে বিশেষকৈ ফাৰ্ষ্ট ফেজৰ যিটো ভেৰিফিকেশ্যন, ফাৰ্ষ্ট ফেজৰ ভেৰিফিকেশ্যনটো বিশেষকৈ এই UPৰ ক্ষেত্ৰত হৈছিলে। UPৰ বেছি কেণ্ডিডেট পোৱা গৈছিলে আৰু LPৰ খুব কম সংখ্যক কেণ্ডিডেটহে পোৱা গৈছিলে। বিশেষকৈ ফাৰ্ষ্ট ফেজৰ ভেৰিফিকেশ্যনটোত সেইসকলক মতা হৈছে যিসকলৰ তেওঁলোকৰ ডকুমেণ্টছখিনি অস্পষ্ট আছিলে, তেওঁলোকৰ যিখিনি ডকুমেণ্টছ সম্পূৰ্ণকৈ ধৰিব নোৱাৰা টাইপৰ আছিল, লগতে যিসকলে SOSত মাৰ্ক ইনক্ৰিজ কৰিছিলে, লগতে যিসকলে অসমৰ বাহিৰৰ ইনষ্টিটিউশ্যনৰ পৰা BEd কৰিছিলে, তেনেকুৱা ধৰণৰ কেণ্ডিডেটখিনি ফাৰ্ষ্ট ভেৰিফিকেশ্যনত গৈছিলে। আৰু যিসকল কেণ্ডিডেট তাত ভেৰিফিকেশ্যনৰ বাবে গৈছিলে তেওঁলোকৰ চাকৰি পোৱাৰ কিছু সম্ভাৱনা আছে। যিহেতু অসমৰ চুকে কোণে শদিয়াৰ পৰা ধৰি ধুবুৰীলৈকে বিভিন্ন ধৰণৰ কেণ্ডিডেট, দূৰ দূৰণিৰ কেণ্ডিডেটসকলক যিহেতু খানাপাৰাত মাতিছিলে, নিশ্চয় তেওঁলোকৰ চাকৰি পোৱাৰ সম্ভাৱনা যথেষ্টখিনি থাকিব। বিশেষকৈ LPৰ ক্ষেত্ৰত যিসকলে ভেৰিফিকেশ্যন কৰিবলৈ গৈছে তেওঁলোকে চাকৰি পোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। ইয়াৰ উপৰিও ফাৰ্ষ্ট ফেজৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন, ফাৰ্ষ্ট ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত যি ভেৰিফিকেশ্যনৰ মানুহ সেয়া কিছু পাতল আছিলে আৰু তাত প্ৰায় 30% মান এবচেণ্ট আছিলে। আমি এবচেণ্ট হোৱাৰ যথেষ্টখিনি কাৰণ আগৰ ভিডিঅ'ত কৈছিলোঁৱে আৰু সেইটোৱে হ'বলৈ গৈছে। ফাৰ্ষ্ট ফেজৰ যথেষ্টখিনি কেণ্ডিডেট এবচেণ্ট আছিলে আৰু এতিয়া কিছুমান কেণ্ডিডেটৰ বেছি মাৰ্ক আছে কিন্তু তেওঁলোকক মতা নাই। কিয় মতা নাই? তেওঁলোকক নিশ্চয় ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন মতাৰ সম্ভাৱনা আছে, কিয়নো তেওঁলোকৰ ডকুমেণ্টছখিনি স্পষ্ট আছে। তেওঁলোকৰ যিখিনি চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটসমূহত বিশেষ কোনো প্ৰব্লেম দেখা নাই। সেয়েহে তেওঁলোকক ফাৰ্ষ্ট ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন মতা নাই। ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত তেওঁলোকক নিশ্চয় মতাৰ সম্ভাৱনা আছে। আৰু যিখিনি কেণ্ডিডেটক এই ডকুমেণ্ট ভেৰিফিকেশ্যনত মাতিছে তেওঁলোকৰ বিশেষকৈ LPৰ ক্ষেত্ৰত তেওঁলোকৰ চাকৰি পোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। আগৰ যিখিনি নিযুক্তি প্ৰক্ৰিয়া হৈ গৈছিলে সেই নিযুক্তি প্ৰক্ৰিয়াসমূহতো যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে গৈছিলে তেওঁলোকে যদি ডকুমেণ্টছখিনি সকলোখিনি ঠিকে আছিলে তেওঁলোকে নিশ্চয় চাকৰি পাইছে আৰু এইবাৰো ঠিক তেনেকুৱা হোৱাৰ সম্ভাৱনা আছে, কিয়নো শদিয়াৰ পৰা ধৰি ধুবুৰীলৈকে বিভিন্ন ধৰণৰ কেণ্ডিডেট, অসমৰ চুকে কোণে থকা বিভিন্ন ধৰণৰ ডেকা গাভৰু, বোৱাৰী ছোৱালী, বিভিন্ন ধৰণৰ কেণ্ডিডেটসকলে হাজাৰ হাজাৰ টকা পইচা খৰচা কৰি গুৱাহাটীলৈ গৈছে। তেওঁলোকৰ যদি চাকৰি পোৱাৰ এটা সম্ভাৱনা নাথাকে তেওঁলোকক কিয়নো ইমান হাৰাশাস্তি কৰিব? সেয়েহে যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে গৈছে তেওঁলোকৰ চাকৰি পোৱাৰ কিছু সম্ভাৱনা আছে বুলি আমি ক'ব পাৰিছোঁ। আমি বিভিন্ন ধৰণে চালি জাৰি চাই এই কথাখিনি আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ। এতিয়া কথা হ'ল ডকুমেণ্ট ভেৰিফিকেশ্যন কোনখিনি বস্তু চাইছিলে। তাত বিশেষকৈ আপোনালোকে যিখিনি ডকুমেণ্টছ আপলোড কৰিছিলে এপ্লাই কৰাৰ সময়ত সেইখিনি বিষয়বস্তু তেওঁলোকে তন্নকৈ চাইছে। আপোনালোকৰ যিখিনি মাৰ্কছ, বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী মাৰ্কছ, লগতে SOSৰ মাৰ্ক, লগতে টেটৰ মাৰ্ক, আপোনালোকৰ যিখিনি কাষ্ট চাৰ্টিফিকেট, আপোনালোকৰ যি ID প্ৰুফ, লগতে আপোনালোকৰ DLEDৰ চাৰ্টিফিকেট, গোটেইখিনি তেওঁলোকে তন্নকৈ চাই সেইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছে। ইয়াৰ উপৰি যিসকলে LP UP দুয়োটাতে আবেদন কৰিছিলে তেওঁলোকৰ কিছু সংখ্যক কেণ্ডিডেটক UPৰ এপ্লিকেশ্যনৰ এগেইনষ্টত তেওঁলোকক মাতিছিলে আৰু LPৰ বাবে তেওঁলোকক পৰৱৰ্তী সময়ত মতাৰ সম্ভাৱনা আছে বুলি তেওঁলোকে কিছু কেণ্ডিডেটে ব্যক্ত কৰিছে। যিসকল কেণ্ডিডেটে তাত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছিলে তেওঁলোকৰ পৰা আমি এই বিষয়বস্তুখিনি জানিবলৈ চেষ্টা কৰিছিলোঁ। তেতিয়া তেওঁলোকে এনেকৈ এই কথাখিনি আমাৰ আগত উপস্থাপন কৰিছিল। তেওঁলোকে কৈছিলোঁ যে প্ৰথম কেইদিনমান কিছু খেৰেঙা পাইছিলে কেণ্ডিডেটখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ
যোৱা কেণ্ডিডেট কিছু খেৰেঙা আছিলে আৰু অভাৰঅল গোটেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পৰা আমি চালি জাৰি চাই গম পালোঁ যে তাত অলম'ষ্ট 40-30% কেণ্ডিডেট এবচেণ্ট আছিলে। সেয়েহে পৰৱৰ্তী ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত যিসকল এবচেণ্ট আছিলে তেওঁলোকৰ বাবেও এটা ডেট দিব। তাৰোপৰি যদি 2 তাৰিখৰ যিটো শুনানি, আজিৰ যিটো শুনানি আৰু লগতে 8 তাৰিখৰ যিটো শুনানি, তাত যদি এটা পজিটিভ ৰিজাল্ট আহে নিশ্চয় পৰৱৰ্তী সময়ত ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু 10 অক্টোবৰৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব, বিশেষকৈ LP UP। এতিয়া কথা হ'ল LP UPৰ কাট অফ কেনেকুৱা যোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ নতুন যিটো নিযুক্তি প্ৰক্ৰিয়া, এই নতুন নিযুক্তি প্ৰক্ৰিয়াৰ ফলত যিসকল ৰিজাৰ্ভ প্ৰাৰ্থী তেওঁলোক যথেষ্ট লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। নতুন নিযুক্তিৰ ফলত ৰিজাৰ্ভ প্ৰাৰ্থীখিনিৰ যিখিনি কাট অফ যথেষ্ট কম যোৱাৰ সম্ভাৱনা আছে। আপোনালোকে নিজে এটা কেলকুলেশ্যন কৰিলেই গম পাব। যিসকল কেণ্ডিডেটৰ একাডেমিক মাৰ্কছ ভাল নাছিলে, যিসকলে টেটত ভাল স্ক'ৰ কৰিবলৈ সক্ষম হৈছিলে, তেওঁলোকে এইবাৰ নিশ্চয় নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ LPৰ ক্ষেত্ৰত কাট অফ যথেষ্টখিনি কম যোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ LPৰ ক্ষেত্ৰত যিসকল BEd ডিগ্ৰীধাৰী কেণ্ডিডেট তেওঁলোককে এই নিযুক্তিৰ পৰা বঞ্চিত কৰা হৈছে। তেওঁলোকে এই নিযুক্তিৰ বাবে LPৰ বাবে আবেদন কৰিব নোৱাৰিব। সেয়েহে LPৰ ক্ষেত্ৰত কাট অফ যথেষ্টখিনি কম যোৱাৰ সম্ভাৱনা আছে। আৰু UPৰ ক্ষেত্ৰত কিছু কম্পিটিশ্যন হ'ব, কিন্তু যিসকল টেটত ভাল স্ক'ৰ তেওঁলোকে নিশ্চয় নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এইবাৰ যি নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ বেলেগ এটা ৰূপ দেখিবলৈ পোৱা যাব। LPৰ ক্ষেত্ৰত জেনেৰেলৰ যি কাট অফ 60 পৰ্যন্ত নমাৰ যথেষ্টখিনি আমি সম্ভাৱনা দেখিছোঁ আৰু যি OBCৰ কাট অফ 58 পৰ্যন্ত নমাৰ যথেষ্টখিনি আমি সম্ভাৱনা দেখিছোঁ। লগতে SCৰ 55 পৰ্যন্ত কাট অফ নমাৰ যথেষ্টখিনি সম্ভাৱনা দেখিছোঁ। আৰু ST প্লেনৰ কাট অফ যথেষ্ট কম যোৱাৰ সম্ভাৱনা আছে। সেয়েহে আপোনালোকে বিশেষ চিন্তা কৰাৰ কাৰণ নাই। যিসকলক ফাৰ্ষ্ট ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত মতা নাই তেওঁলোকক নিশ্চয় পৰৱৰ্তী যি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাত নিশ্চয় তেওঁলোকক মাতিব, যিসকলৰ ভাল মাৰ্কছ আছে। আৰু যিসকলে এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে গৈছে তেওঁলোকৰ চাকৰি পোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। ইয়াৰ উপৰিও NRSৰ প্ৰাৰ্থীসকলৰ বাবে এটা কথা, যিসকল NRS কেণ্ডিডেটক ফাৰ্ষ্ট ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত মতা নাই, তেওঁলোকৰ যদি এটা ভাল পজিটিভ ৰিজাল্ট আহে, যিটো আজি 2 তাৰিখৰ যিটো শুনানি আৰু 8 তাৰিখৰ যি শুনানি, সেই শুনানিত যদি এটা ভাল পজিটিভ ৰিজাল্ট আহে নিশ্চয় ছেকেণ্ড ফেজৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন তাত NRS প্ৰাৰ্থীসকলকো মতাৰ যথেষ্টখিনি সম্ভাৱনা আছে। যদিও 5550টা পদত তেওঁলোকে আবেদন কৰিব নোৱাৰে, তেওঁলোক যদি ভেলিড নহয়, তেতিয়া নিশ্চয় তেওঁলোকক 4500 পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোত NRS প্ৰাৰ্থীসকলে চাকৰি পোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। আমি আগতে দেখা পোৱা যিখিনি হিষ্ট্ৰী, আগতে হৈ যোৱা যিখিনি নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়াখিনিৰ পৰা আমি চাই মেলি কৈছোঁ যে এবাৰ এটা বিজ্ঞাপন ওলাই যোৱাৰ পিছত তাত যিটো ৰুলছ তেওঁলোকে ফ'ল' কৰে, সেই ৰুলছৰ বিপৰীতে আমাৰ যি ৰিক্ৰুইটমেণ্ট ব'ৰ্ড বা নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়াৰ যিখিনি প্ৰচেছ সেইখিনি কেতিয়াও সলনি নকৰে। কিন্তু যিটো 4500 পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোত NRS প্ৰাৰ্থীসকলে চাকৰি পোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে যদি এইটো বিজ্ঞাপনত নাপায়। সেয়েহে আপোনালোকে অধৈৰ্য নহ'ব। যিসকলে এই 5550টা পদৰ বিজ্ঞাপনৰ নিযুক্তি লাভ কৰিবলৈ সক্ষম নহ'ব NRS প্ৰাৰ্থীসকলে, তেওঁলোকে 4500 পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোলৈ অপেক্ষা কৰক। সেই বিজ্ঞাপনটোত নিশ্চয় আপোনালোকে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। এয়া আছিলে আজিৰ ভিডিঅ'টোৰ কিছু কথা। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।